নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে বন্ধু-বান্ধৱীসকল, এতিয়া চাব গৈ আছোঁ যে আপোনালোকৰ যোনটো LP UP টিচাৰৰ ভেকেঞ্চিৰ ক্ষেত্ৰত বহুতে মোক কমেণ্ট কৰি আছিলে, দাদা পোষ্ট ৱাইজ এতিয়া ভেকেঞ্চিৰ যোনটো কাট অফ কেনেধৰণে যোৱা চান্স আছে। ইতিমধ্যে আপোনালোকে গম পাই চাগে BTC এৰিয়াৰ ভেৰিফিকেশ্যন চলি আছে আৰু তাৰ পিছৰ পৰ্যায়ত অসমৰ ভেৰিফিকেশ্যন হ'ব যিসকল কেণ্ডিডেট আছে LP UP টিচাৰৰ ভেকেঞ্চিৰ কাৰণে। গতিকে আপোনালোকে মানে কাট অফ ৰেংকটো চোৱাটো অত্যন্ত আৱশ্যক। এতিয়া চাই লওক, বহুতে কমেণ্ট কৰি আছিলে বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকে স্পষ্টভাৱে এতিয়া চাব পাৰিছে। বৰপেটাত তাত কিমান পোষ্ট আছিলে টোটেল আপোনাৰ 94টা টোটেল পোষ্ট আছিলে আৰু 94ৰ ভিতৰত আপোনাৰ UR কেটেগৰীৰ ক্ষেত্ৰত মাত্ৰ 12টা পোষ্ট আছিলে। OBC ক্ষেত্ৰত আপোনালোকে ABC আৰু MOBC ক্ষেত্ৰত 16টা আছিলে। SC ক্ষেত্ৰত আপোনালোকে 12টা আছে, ST প্লেনৰ 21টা আছে, ST হিলছৰ 11টা আৰু PWD কেণ্ডিডেটৰ 12টা। UR কেণ্ডিডেটৰ ক্ষেত্ৰত বৰপেটা ডিষ্ট্ৰিক্টত মানে বেছি কেণ্ডিডেটে এপ্লাই কৰিছে, কিন্তু তাৰ অনুযায়ী পোষ্টটো কম আছে। LPSৰ ক্ষেত্ৰত আপোনালোকে স্পষ্টভাৱে চাব পাৰিছে। এতিয়া চাবলগীয়া কথা যে জেনেৰেলৰ কাৰণে কেনেধৰণৰ কাট অফ যাব। গতিকে যিটো পোষ্ট মানে আপোনাৰ পোষ্ট ৱাইজ এতিয়া জেনেৰেলৰ ক্ষেত্ৰত বৰপেটাত 62+ থাকিব, কাৰণ পোষ্ট আছে ইমানটো মাত্ৰ। আপোনালোকে চাব পাৰিছে স্ক্ৰীণত পোষ্ট বহুত কম আছে আৰু OBCৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে মাত্ৰ 16টা পোষ্ট আছে। এনেধৰণৰ যদি পোষ্ট থাকে তাতে কাট অফ ৰেংকটো আপোনালোকে এটা অনুমান লগাব পাৰে যে কেনেধৰণৰ যোৱা চান্স আছে। তাতকৈ মানে বেছি যোৱা চান্স আছে এইবাৰ, কাৰণ আপোনালোকে গম পাইছে এইবাৰ কেণ্ডিডেট বেছি আছে। গতিকে আৰু এটা কথা কৈ আছিলে বন্ধুসকল, আমাক চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ লাগে বুলি। গতিকে চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে এইবাৰ তেনেধৰণে পোষ্ট থাকিব। মই চাউথ চালমাৰা ডিষ্ট্ৰিক্টটো আপোনালোকৰ কাৰণে মই স্ক্ৰীণশ্বট মৰা নাছিলোঁ। যদি বিচাৰে আপোনালোকে কমেণ্ট কৰিব, মই দি দিম বাৰু। আপোনালোকে এতিয়া চাওক, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত অলপমান কৈ দিব বিচাৰিছোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰিছে যে শোণিতপুৰ ডিষ্ট্ৰিক্টত এইবাৰ কি হৈছে, UR ক্ষেত্ৰত বহুত বেছি পোষ্ট আছে, মানে 223টা টোটেল পোষ্ট আছে। গতিকে শোণিতপুৰৰ ক্ষেত্ৰত মানে এইবাৰ UR কেটেগৰীৰ ক্ষেত্ৰত আপোনাৰ পোষ্ট বেছি আছে। গতিকে সেই অনুযায়ী 60+ যোৱাটো মানে মাষ্ট বি লাগিছে আৰু মানে 60+ যোৱা চান্স আছে। পোষ্ট ভাল আছে, গতিকে 60+ যাব পৰা চান্স বহুত। কিন্তু OBCৰ ক্ষেত্ৰত কম পোষ্ট আছে, 40টাহে মাত্ৰ পোষ্ট আছে। এইটো কথা চাবলগীয়া। আৰু এটা কথা কৈ আছিলে যে নগাঁও ডিষ্ট্ৰিক্ট কেনেকৈ। নগাঁৱৰ আপোনাৰ 126টা পোষ্ট আছে টোটেল, চাব পাৰিছে। সেই অনুযায়ী মোৰ মতে ঠিকে আছে। UR ক্ষেত্ৰত 60+ই চান্স থাকিব, ইমান মানে হাই নাযায়। গতিকে আপোনালোকে মানে ইয়াৰ পৰা এটা একজেক্টলি আইডিয়া ল'ব পাৰে এই লিষ্টটোৰ পৰা যে কেনেধৰণৰ কাট অফ ৰেংকটো যাব। আপোনালোকে ইয়াৰ পৰাই চাব পাৰিব ধুনীয়াকৈ। ৰ'ব মই আৰু নেক্সট আৰু এটা আছে, এইটো বেংগলী মিডিয়ামৰ যোনটো এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আছিলে LPত, সেইটো দেখাই দিব বিচাৰিছোঁ। বহুতে বেংগলী মিডিয়াম কৰি ৰাখিছে না, সেইকাৰণে কৈছোঁ। কাছাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত অলপ বেছি আছে। তাৰপিছত আপোনাৰ হাইলাকান্দিতো বহুত ধুনীয়া পোষ্ট আছে। তাৰপিছত কৰিমগঞ্জতো ধুনীয়া মানে ভেকেঞ্চি আছে, চাব পাৰিছে। মানে আপোনাৰ চান্স ক'ত বেছি থাকিব, কাছাৰ, মই এবাৰ স্ক্ৰল কৰি দিছোঁ ধুনীয়াকৈ, আপোনাৰ কাছাৰ ডিষ্ট্ৰিক্টত, তাৰপিছত আপোনাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত আৰু তাৰপিছত আপোনাৰ কৰিমগঞ্জ, এই 3টা ডিষ্ট্ৰিক্টত মানে বেংগলী মিডিয়ামত পোষ্ট বেছি আছে। গতিকে এইটোত বহুতে এপ্লাই কৰিছে আৰু ইয়াত মানে ভেকেঞ্চিও বহুত বেছি থাকিব। মানে ধৰি লওক 270, 227, 111 ইমানটা টোটেল পোষ্ট আছে, চাব পাৰিছে স্ক্ৰীণত। নেক্সট আপোনালোকক মই এইটো আছিলে ৰ'ব, UPSৰ ক্ষেত্ৰত দেখাই দিব বিচাৰিছোঁ। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত চাব পাৰিছে আপোনালোকে পোষ্টটো। বঙাইগাঁও ডিষ্ট্ৰিক্টত কিমান আছে, একদম 4টা আছে মাত্ৰ, বহুত কম। হাইলাকান্দিত অলপ বেছি আছে, চাব পাৰিছে আপোনালোকে স্ক্ৰীণত। আৰু কৰিমগঞ্জ ক্ষেত্ৰতো ঠিকে আছে বন্ধুসকল। হাইলাকান্দি আৰু কৰিমগঞ্জ ঠিক ঠাকেই আছে বন্ধুসকল, কোনো ধৰণৰ প্ৰব্লেম নহয়। অ'কে, নেক্সট আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ যোনটো UPSৰ লিষ্ট, মানে আপাৰ প্ৰাইমেৰী লিষ্টখন, সেইটো আপোনালোকে চাই লওক ধুনীয়াকৈ। তাৰ অনুযায়ী মানে পোষ্টৰ সংখ্যা চাব গ'লে আপাৰ প্ৰাইমেৰীত বহুত পোষ্ট কম হৈ আছে। এতিয়া আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কাট অফ ৰেংকটো UR ক্ষেত্ৰত মানে 62+ মৰা চান্স বেছি, কাৰণ আপাৰ প্ৰাইমেৰীত এইবাৰ কেণ্ডিডেটো বেছি আছে। BEডো কভাৰ কৰি যাব ন, গতিকে এইবাৰ BEড কেণ্ডিডেট সোমাই যাব আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত। গতিকে মানে তাৰ অনুযায়ী মানে আপোনাৰ পোষ্টটো বহুত কম হৈ আছে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত।
তেতিয়া আপাৰ প্ৰাইমেৰীত মানে কি হ'ব আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো অলপ বেছি হোৱাৰ চান্স আছে মই ট্ৰাই কৰিম বাৰু বন্ধুসকল এটা ডিষ্ট্ৰিক্ট ভালকৈ দিবৰ কাৰণে এনালাইচিছ কৰি পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব মই নেক্সট ভিডিঅ'ত আপোনালোকক আপডেট সহকাৰে জনাই দিম গতিকে কিবা নতুনকৈ যদি আপডেট আহে আপোনালোকক মই নেক্সট ভিডিঅ'ত বাকীবোৰ আপডেট দি দিম ধন্যবাদ